Hello friends, আপোনালোকৰ মাজত মই আজি দুটা ইম্পৰ্টেন্ট নোটিফিকেশন শেয়াৰ কৰিম। যদি আপোনালোকে ভাবি আছে 2025 চনৰ অসমত বিএড এডমিশন ল'ব আৰু নহলে যিকোনো ধৰণৰ পোষ্ট গ্ৰেজুৱেচনৰ প্ৰগ্ৰামত এডমিশন ল'ব তেনেহলে আপোনালোকৰ কাৰণে এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো প্ৰথমতে আমি চাই লম অসমৰ বিএড এডমিশনৰ কাৰণে যেটো বিএড কমন এন্ট্ৰেন্স টেষ্ট আহিছে ইয়াৰ নোটিফিকেশন এটা আহিছে এটো তাৰ পিছত আমি চাম পোষ্ট গ্ৰেজুৱেচনৰ যিকোনো ধৰণৰ পোষ্ট গ্ৰেজুৱেচনৰ কাৰণে কি নোটিফিকেশন আহিছে কোন ইউনিভাৰ্সিটি এই গোটেইখিনি তথ্য আপোনালোকৰ লগত শেয়াৰ কৰিম। তো প্ৰথমতে আপোনালোকে ইয়াত দেখা পাইছে স্ক্ৰিনত যে বিএড কমন এন্ট্ৰেন্স টেষ্ট বিএড CET 2025 for admission to the 2 years BEd program. ইয়াত প্ৰথমতে চাওক online application are invited for eligible candidates for appearing in the BEd Common Entrance Test 2025 for admission to the 2 years BEd program under Dibrugarh University scheduled to be held 12th of July 2025 Saturday. এই নোটিফিকেশনটো আহিছে কিমান তাৰিখত 30 তাৰিখ 4 মাহ 2025 চনত আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি ডিব্ৰুগড় ইয়াৰ পৰা আৰু ইয়াত আপোনালোকে দেখা পাইছে স্পষ্ট আকাৰত যে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ যেটো বিএড প্ৰগ্ৰাম আছে 2 ইয়াৰ বিএড প্ৰগ্ৰাম এই বিএড প্ৰগ্ৰামটো আৰম্ভ এই প্ৰগ্ৰামৰ যেটো কমন এন্ট্ৰেন্স টেষ্টটো হ'বলৈ গৈ আছে 12 জুলাই 2025 চনৰ শনিবাৰ দিনা। এতিয়া আমি ইয়াৰ লগতে আৰু চাই লম যে এই প্ৰগ্ৰামৰ আৰু এপ্লিকেশনৰ আৰম্ভণি কেতিয়া এলিজিবিলিটি কেতিয়া এই গোটেইখিনি এক্সাম সেন্টাৰ ক'ত আছে কম সময়ৰ ভিতৰত গোটেইখিনি আপোনালোকক জনাম। তে গোটেইখিনি জনোৱাৰ প্ৰয়োজন নাই আমাৰ এই চেনেলৰ নামতে অৰ্থাৎ ইয়েস ইউ ক্যান ক্ৰেক নামতে এটা টেলিগ্ৰাম চেনেল আছে লিংকটো আমি ডেসক্ৰিপচনত দি দিম ইয়াত ক্লিক কৰি এই লিংকত গৈ গোটেইখিনি নোটিফিকেশন আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। তে প্ৰথমতে চাই লও আমি এলিজিবিলিটি আপোনালোকে নিশ্চয় জানে যে 50% মাৰ্কস ইন এগ্ৰিগেট থাকিব লাগিব ব্যাচেলৰ ডিগ্ৰী যেটো আছে ব্যাচেলৰ ডিগ্ৰীত তাৰ পিছতে আপুনি ইয়াৰ পৰা এলিজিবল হ'ব। এতিয়া ইয়াতকৈ বেছি ইম্পৰ্টেন্ট যেটো কথা এইখিনি হল মই কম কৈ আছো যে ৰিজাৰ্ভেশন সিস্টেম থাকিব SC ST OBC MOBC PWD ৰ কাৰণে ৰিজাৰ্ভেশন সিস্টেম থাকিব আৰু এপ্লিকেশন প্ৰসেস যেটো আছে এপ্লিকেশন প্ৰসেসত এটো হল ইম্পৰ্টেন্ট কথা যে অনলাইন registration for submission of application form will be begin 5 of May 2025 অৰ্থাৎ মে মাহৰ অৰ্থাৎ 4 দিন পিছত মে মাহৰ 5 তাৰিখৰ পৰা বিএড এপ্লিকেশনটো আৰম্ভ হ'ব আৰু এটো লাষ্ট ডেট হ'ব 25 তাৰিখ মে মাহৰ 25 তাৰিখ অৰ্থাৎ মেৰ 25 তাৰিখৰ 11:55 PM লৈকে এই এপ্লিকেশনটো কৰাৰ টাইম থাকিব আপোনালোকে এপ্লিকেশন কৰিব পাৰে। এতিয়া ইয়াৰ সিলেবাস কি হ'ব এক্সাম সেন্টাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি যেহেতু আপোনালোকক আগতে জনাইছো ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ পৰা এটো আহিছে আৰু অনলি ডিব্ৰুগড় ইউনিভাৰ্সিটি বুলি নহয় অসমৰ যিকোনো ইউনিভাৰ্সিটিৰ পৰা বিএড অথবা পিজি এডমিশনৰ কাৰণে পোষ্ট গ্ৰেজুৱেট এডমিশনৰ কাৰণে আৰু লগতে যিকোনো ধৰণৰ কোৰ্স এডিশনাল বা প্ৰফেশনাল আৰু আদাৰ্স যিমানখিনি এডুকেশনাল ইনফৰমেশন জব ইনফৰমেশন আৰু ওয়ান ডে এক্সামৰ প্ৰিপাৰেচনটো আমাৰ চেনেলত কৰোৱা হয়। গতিকে আপোনালোকে চেনেলত ভিজিট কৰি চাব পাৰে আগত আমি কি কৰিছো বিএডৰ ডিএলএডৰ এনসাৰ কি কোশ্চেন এইখিনি আলোচনা কৰো আৰু লগতে একাডেমিক 9 10 আৰু 11 12ৰ কোশ্চেনখিনি আলোচনা আমি সিলেবাস হিচাপত কৰো। গতিকে আপোনালোকে যদি এনেকুৱা প্ৰতিটো আপডেট এডুকেশনাল জব ইনফৰমেশন এডুকেশনাল বিভিন্ন ধৰণৰ নোটিফিকেশন যদি পাব বিচাৰে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব। এতে এপ নম্বৰ পইণ্ট যেটো আছে ইয়াত এটা কথা আছে যে 1000 ইয়াত পেমেন্ট কৰিব লাগিব এপ্লিকেশন কৰাৰ কাৰণে এটো মূল কথা। তাৰ পিছত ইয়াত এটা দিছে যেহেতু ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ ইয়াৰ সেন্টাৰ বিএড কমন এন্ট্ৰেন্স টেষ্টৰ সেন্টাৰখিনি ক'ত থাকিব এই সেন্টাৰখিনি ইয়াত দিয়া আছে আপোনালোকে দেখা পাই গৈছে যে ডিব্ৰুগড় থাকিব যোৰহাট থাকিব গোলাঘাট থাকিব লখিমপুৰ ধেমাজি তিনিচুকীয়া ঢকুৱাখানা আৰু শিৱসাগৰ এইখিনিত আপোনাৰ এক্সাম সেন্টাৰটো থাকিব আৰু সেন্টাৰ কোড এইখিনি দিয়া আছে। নেক্সট ইম্পৰ্টেন্ট কথা হল যে ইয়াৰ ডকুমেন্ট কি লাগিব এপ্লাই কৰাৰ কাৰণে এটো এপ্লাই কৰাৰ কাৰণে আপোনাৰ ডকুমেন্ট বিশেষ একো নালাগে জাস্ট কালাৰ ফটো এটা লাগিব পাসপোৰ্ট সাইজ কালাৰ ফটো অফ দা ক্যান্ডিডেটস এন্ড সিগনেচাৰ অফ দা ক্যান্ডিডেটস আৰু মোস্ট ইম্পৰ্টেন্ট হল এইখিনি কথা এইখিনি আপোনালোকে ভালকৈ চাব যে অনলাইন
এপ্লিকেশ্যন পৰ্টেল এক্টিভছ অন 5/5/2025 মে মাহৰ 5 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেট আছে 25 তাৰিখ থাকিব মে মাহৰ 25 তাৰিখ 2025 চনত ডেট অফ বিএড এক্সামিনেশ্যন বিএড এন্ট্ৰেন্স টেষ্ট এটো হ'ব আপোনাৰ 12 জুলাই 2025 চনত আৰু ডেট অফ ৰিজাল্ট ডিক্লাৰেশ্যন এটো হ'ব আপোনাৰ 22 জুলাই 2025 চনত এইখিনি আছিল ইনফৰমেশনস এতিয়া আমি আপোনালোকক জনাম যে পিজি এডমিশনৰ কাৰণে কি কোর্স খুলিছে কোনটো ইউনিভাৰ্সিটি খুলিছে এই নোটিফিকেশনটো যোৱাকালি অৰ্থাৎ 30 তাৰিখ 4 মাহ 2025 চনত প্ৰকাশ পাইছে কৰপৰা অফিস অফ দা ৰেজিষ্ট্ৰাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি অসম অৰ্থাৎ আসামৰ ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ পৰা এই নোটিফিকেশনটো যোৱাকালি প্ৰকাশ পাইছে আৰু ইয়াত মই ডিটেইলছ নকম জাস্ট ইনফৰমেশনটো আপোনালোকক দিছো যে নোটিফিকেশন ইয়াত কি লিখা আছে ডিব্ৰুগড় ইউনিভাৰ্সিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট 2025 for admission to the various postgraduate programs of Dibrugarh University and its affiliated and autonomous colleges academic session 2025-26 Dibrugarh University underot বা Dibrugarh University affiliated autonomous college বিলাকত যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী যিকোনো ধৰণৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিব বিচাৰিছে তেনেহলে আপোনালোকে ভিজিট কৰিব পাৰে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ অফিচিয়েল ৱেবসাইট আৰু ইয়াত গোটেইখিনি ডিটেইলছ দিয়া থাকিব লগতে নোটিফিকেশনটো আমাৰ টেলিগ্ৰাম চেনেলতো দি দিম ইয়াৰ পৰাও আপোনালোকে চাব পাৰিব এতিয়া কম সময়ৰ ভিতৰত আপোনালোকক দেখাম যে ইয়াত কি কোৰ্সৰ কাৰণে এডমিশনৰ নোটিফিকেশন জাৰি কৰিছে আৰু সাবজেক্ট কি আছে এই গোটেইখিনি ইয়াত আপোনালোকে দেখা পাব Master of Arts, MA, MSc, Master of Commerce, MSc in Biotechnology and Bioinformatics, MA in Mass Communication, MA in Women's Studies, MA in Applied Psychology, MA recognized by NCET, Master of Computer Applications, তাৰপিছত Master in Travel and Tourism Management, গোটেইখিনি কোৰ্সৰ কাৰণে এডমিশন ইনভাইট কৰা হৈছে এডমিশন এপ্লিকেশন ইনভাইট কৰা হৈছে আৰু এই এপ্লিকেশন ডেট লাষ্ট ডেট কেতিয়া এক্সাম কেতিয়া হ'ব এই জাস্ট এই পইণ্টখিনি চাম সাবজেক্ট বিলাক আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব আপোনালোকে জানে যে মাস্টাৰ ডিগ্ৰী এডমিশন ল'বলৈ গ'লে পোষ্ট গ্ৰেজুৱেচনৰ এডমিশন ল'বলৈ গ'লে আপোনালোকৰ এতিয়া বৰ্তমান এডমিশন টেষ্ট অৰ্থাৎ এন্ট্ৰেন্স টেষ্ট নিদিলে কিন্তু আপোনালোকে এডমিশন নাপায় গতে এন্ট্ৰেন্স দিয়াটো কম্পালসৰি আৰু এন্ট্ৰেন্সৰ নেচাৰ অফ দা DUPGET ডিব্ৰুগড় ইউনিভাৰ্সিটি পিজি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টৰ কাৰণে কি থাকিব সিলেবাসখিনি ইয়াত দিয়া আছে কোশ্চেন কেনেকুৱা থাকিব MCQ টাইপ হ'ব এই গোটেইখিনি আৰু ইয়াৰ যেটো এক্সামিনেশন চেণ্টাৰটো ক'ত থাকিব এই কথাখিনি আপোনালোকে ইয়াত এবাৰ চাব যে চাওক ইয়াত যেটো ডিব্ৰুগড় ইউনিভাৰ্সিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট 2025 চেণ্টাৰ যেটো দিয়া আছে 12খন চেণ্টাৰ ইয়াত দিয়া আছে যে ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ যোৰহাট গোলাঘাট মাজুলী লখিমপুৰ ধেমাজি জৰাইদেউ গুৱাহাটী নিৰ্জুলি অৰুণাচল প্ৰদেশ এণ্ড ডিপু কাৰ্বি আংলং এইখিনি ইয়াত দিয়া আছে আৰু সাবজেক্ট বিলাক সাবজেক্ট কোড হিচাপত আপোনাৰ কোনটো সাবজেক্ট কৰিব বিচাৰে গোটেইখিনি সাবজেক্ট ইয়াত দিয়া আছে আপোনালোকে নোটিফিকেশনৰ পৰা চাব পাৰিব এতিয়া আহিছো যে ইয়াৰ এন্ট্ৰেন্স টেষ্ট এপ্লিকেশন কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়া শেষ হ'ব আৰু কোনটো সাবজেক্টৰ কেতিয়া এন্ট্ৰেন্স টেষ্টটো হ'ব শিডিউল ইয়াত দিয়া আছে আপোনালোকে দেখা পাইছে শিডিউল অনলাইন এপ্লিকেশন ফৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট 2025 begins 8 of May 2025 অৰ্থাৎ মে মাহৰ 8 তাৰিখৰ পৰা এপ্লিকেশনটো আৰম্ভ হ'ব আৰু লাষ্ট ডেট ফৰ সাবমিশন অফ অনলাইন এপ্লিকেশনস Yes, last date for submission of online application 26 of May 2025 till 11:55 PM. 26 May তাৰিখৰ মে মাহৰ 26 তাৰিখ 2025 চনলৈকে এটো এপ্লিকেশন আপোনালোকে কৰিব পাৰিব আৰু 7 তাৰিখত এক্সাম এটা হ'ব 7 তাৰিখত মৰ্নিং শিফট ইভিনিং শিফট 8 তাৰিখত হ'ব 8 তাৰিখত মৰ্নিং শিফট ইভিনিং শিফট ইয়াত সাবজেক্ট বিলাক দিয়া আছে কোনটো সাবজেক্টৰ কেতিয়া হ'ব So, এইখিনি আপোনালোকৰ নোটিফিকেশনটো অফিচিয়েল ৱেবসাইটত গৈ ডাউনলোড কৰিও ল'ব পাৰে অথবা ইয়েস ইউ ক্যান কাৰেক্ট নামৰ যেটো টেলিগ্ৰাম চেনেল আছে লিংক ডেসক্ৰিপচনত দিয়া থাকিব ইয়াত জয়েন হৈ নোটিফিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব গতিকে এইখিনি আছিল আপোনালোকৰ কাৰণে ইনফৰমেশন আশা কৰো আপোনালোকৰ অলপ উপকৃত হৈছে ইয়াৰ পৰা আৰু যদি এনেকুৱা প্ৰতিটো আপডেট অসমৰ যিকোনো জব ইনফৰমেশন এডুকেশনাল ইনফৰমেশন যিকোনো ধৰণৰ আপডেট যদি পাব বিচাৰে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব ধন্যবাদ